প্ৰতিযোগিতা 8 তাৰিখৰ পৰা অনুষ্ঠিত হৈছিল। আজি 18 তাৰিখে আমাৰ সামৰণি পৰ্যায়ত আমি উপস্থিত হৈছোহি। গতিকে এই সামৰণি অনুষ্ঠানত উপস্থিত থকা আমাৰ মাননীয় মন্ত্ৰী মহোদয় অশোক সিংঘাল ডাঙৰীয়া, আমাৰ আজি চাইকেল প্ৰতিযোগিতা শুভ উদ্বোধন কৰিছে। 2, 1, go! বিধানসভা সমষ্টিৰ পৰ্যায়ৰ খেল মহাৰণৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত থকা স্থানীয় বিধায়ক মাননীয় মন্ত্ৰী শ্ৰীযুত অশোক সিংঘাল ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, ইয়াৰ ঢেকিয়াজুলি পৌৰসভাৰ চেয়াৰপাৰ্চন ডাঙৰীয়ানী, আমাৰ CDC জ্যোতিভা বৰা, ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, সংবাদ মাধ্যমৰ বন্ধুসকল, শ্ৰদ্ধাৰ ৰাইজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই খেল মহাৰণ অসমত দ্বিতীয়বাৰৰ কাৰণে অনুষ্ঠিত হৈছে। আমি সকলোৱে জানো যোৱা বছৰ প্ৰথমবাৰৰ কাৰণে হৈছিলে। ইয়াৰ উদ্দেশ্য এটাই, অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটাই উদ্দেশ্য যে কেনেকৈ আমি গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাসমূহ লৈ আনিব পাৰোঁ, উলিয়াই আনিব পাৰোঁ আৰু তেওঁলোকক ৰাজ্যিক পৰ্যায়, ৰাষ্ট্ৰীয় পৰ্যায় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি কেনেকৈ লৈ যাব পাৰোঁ। এইবাৰ দুটামান সলনি হৈছে। আমাৰ নতুনকৈ চেছ খেলা সংযোজন হৈছে, বাইচাইকেল সংযোজন হৈছে, সাঁতোৰ সংযোজন হৈছে। আমাৰ জিলাত এইবাৰ 2,90,000তকৈও অধিক ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগীয়ে পঞ্জীয়ন কৰিছিলে আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টি পৰ্যায়ত প্ৰায় 44,000 ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগীয়ে পঞ্জীয়ন কৰি গাঁও পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিলে আৰু তাৰ পৰা এতিয়া সমষ্টি পৰ্যায়লৈ প্ৰায় 4,400 খেলুৱৈ ওলাই আহিছে আৰু এতিয়া ইয়াৰ পৰা আমাৰ জিলা পৰ্যায়লৈকে যাব। গতিকে মই দীঘলীয়া নকৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে, তেওঁলোকে অতি আগ্ৰহেৰে বাইচাইকেল চলাবলৈ ৰৈ আছে। মই জিলা প্ৰশাসনৰ ফালৰ পৰা আয়োজকসকলক কৃতজ্ঞতা জনাইছোঁ আৰু মাননীয় মন্ত্ৰী মহোদয়ে যে ইয়াত আহি আমাৰ সকলোকে উৎসাহ জনালে তাৰ বাবে আমি তেখেতক কৃতজ্ঞতা জনাই খেলুৱৈসকললৈ শুভকামনা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। দিলে স্বাস্থ্য বিভাগ এক গুৰুত্বপূৰ্ণ বিভাগ। মুখ্যমন্ত্ৰীয়ে দিয়া দায়িত্বটো ভালকৈ পালন কৰি যাব পাৰিম বুলি আশা কৰি মই ৰাইজৰ সেৱাত ব্ৰতী হৈ আছোঁ। কিন্তু লগতে মই ৰাইজক ক'ব খোজোঁ যে আমি যদি স্বাস্থ্যৱান হৈ থাকোঁ, খোৱা বোৱা তাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। লগতে মৰ্ণিং ৱাক, এক্সাৰচাইজ, যোগা, প্ৰণায়াম এইবিলাকো অলপ গুৰুত্ব দিব লাগে। সদায় আমি মেডিচিনৰ ওপৰত ডিপেণ্ড হৈ স্বাস্থ্যৱান হোৱাটো উচিত নহয়। আমাৰ পৰম্পৰাত স্বাস্থ্য হৈ থকাৰ কাৰণে বহুত বিধান আছে, কোনটো সময়ত কি খাব লাগে, ৰাতিপুৱা খোজকাঢ়ি, ৰাতিপুৱা সোনকালে উঠি খোজকাঢ়িব লাগে, এক্সাৰচাইজ কৰিব লাগে, যোগা কৰিব লাগে। মই ভাবোঁ যে প্ৰিভেণ্টিভ হেল্থ কেয়াৰো এটা বিষয় স্বাস্থ্য বিভাগৰ বিবেচনাত আছে, যে অকল চিকিৎসাই নহয়, মানুহে ৰোগী যেন নহয়, মানুহ যেন বেমাৰ নহয়, তাৰ কাৰণে প্ৰিভেণ্টিভ কেয়াৰ যিটো আছে এই প্ৰিভেণ্টিভ কেয়াৰৰ ওপৰতো স্বাস্থ্য বিভাগে চিন্তা কৰি আছে। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।